2026 বৰ্ষৰ আমি আধাখিনি সময় ইতিমধ্যে পাৰ কৰিলো। চিন্তা নকৰিব, এতিয়াও বৰ্ষটো শেষ হ'বৰ বাবে আমাৰ হাতত আধাখিনি সময় আছে। এই সময়ৰ যদি আমি সদ্ব্যৱহাৰ কৰোঁ তেতিয়া নিশ্চয় আমি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিম। এই বৰ্ষৰ বাবে আমাৰ যি সপোন আছিল, আমাৰ যি ডিজায়াৰ্ছ আছিল, সেয়া নিশ্চয় পূৰণ হ'ব। নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কন্যা ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ সম্পূৰ্ণ 6 মাহ সময় কেনেদৰে পাৰ হ'ব, অৰ্থাৎ অৰ্ধবাৰ্ষিক ৰাশিফল মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। আৰু এই ৰাশিফল ভাৰতীয় বৈদিক জ্যোতিষ অনুসৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। এই 6 মাহ সময়ছোৱা জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই 6 মাহ সময়ছোৱা যথেষ্ট তাৎপৰ্যপূৰ্ণ সময় বুলি ক'ব পাৰি, কিয়নো সৰ্বপ্ৰথমে ক'ব লাগিব যে গুৰু বৃহস্পতি যি হৈছে ভাগ্যৰ কাৰক গ্ৰহ, যি হৈছে আমাৰ জীৱনৰ সকলো সুখ শান্তি সমৃদ্ধিৰ কাৰক গ্ৰহ, শিক্ষাৰ এক প্ৰধান কাৰক গ্ৰহ, সন্তানৰ কাৰক গ্ৰহ, বিবাহৰ কাৰক গ্ৰহ, সেই গুৰু বৃহস্পতিয়ে বৰ্ষৰ শেষৰ ফালে 13 ডিচেম্বৰৰ পৰা 2026 বৰ্ষৰ 13 ডিচেম্বৰৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে শনিদেৱ যি হৈছে কৰ্মফলদাতা, যি হৈছে ন্যায়ৰ এক প্ৰধান কাৰক গ্ৰহ, সেই শনি গ্ৰহও 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। গ্ৰহসমূহ যেতিয়া মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যায় তেতিয়া অত্যধিক শক্তিশালী হৈ পৰে। শুভ গ্ৰহসমূহৰ এই সময়ছোৱাত শুভ ফলাফল দিয়া ক্ষমতা লাহে লাহে কমি যায় আৰু অশুভ গ্ৰহসমূহে এই সময়ছোৱাত আমাৰ জীৱনত নানা ধৰণৰ ঘাত প্ৰতিঘাতৰ সৃষ্টি কৰে। জন্মলগ্নতে এই অশুভ গ্ৰহসমূহে আমাৰ পুষ্টিত যদি এক অশুভ স্থান অধিকাৰ কৰি আছিল, এই সময়ছোৱাত ক'বলৈ গ'লে আমি জীৱনত নানা ধৰণৰ সংঘৰ্ষৰ সন্মুখীন হ'বলগীয়া হয়। মই আপোনালোকক ভয় খুৱাবলৈ চেষ্টা কৰা নাই, মই প্ৰকৃত সত্যহে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছো। লগতে এই সময়ছোৱাত সূৰ্য, মংগল, বুধ, শুক্ৰও নিজা নিজা স্থান পৰিৱৰ্তন কৰিব। লগতে ৰাহু কেতুৰ প্ৰভাৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰত এই সময়ছোৱাত আমাৰ ওপৰত পৰিব। আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ জাতক জাতিকাৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ গুৰু বৃহস্পতি, শনিদেৱ, বুধ, শুক্ৰ, মংগল, ৰাহু কেতু, সূৰ্য এই সকলোবোৰ গ্ৰহৰ প্ৰভাৱ কেনেধৰণে পৰিব তেওঁলোকৰ জীৱনত, সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি কন্যা, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে, তেন্তে আহক এতিয়া মূল বিষয়বস্তুটোলৈ যাম। কন্যা ৰাশিৰ জাতক জাতিকা, এটা কথা সৰ্বপ্ৰথমে ক'ব লাগিব যে এই সময়ছোৱাত 31 অক্টোবৰ আগলৈকে আপোনালোকে জীৱনত নানা ধৰণৰ গুৰু বৃহস্পতিৰ কৃপাত আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। কিয়নো গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰ মূৰত 31 অক্টোবৰলৈকে উচ্চ ৰাশি, লগতে আপোনাৰ পুষ্টৰ একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱত অৱস্থান কৰিব। গতিকে 31 অক্টোবৰ আগলৈকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকে গুৰুৰ জৰিয়তে উপকৃত হ'ব। আপোনাৰ পুষ্টৰ একাদশ ভাৱ হৈছে আয়ৰ ভাৱ, চ'ৰ্চ অফ ইনকামৰ ভাৱ, লগতে আপোনাৰ উইশ ফুলফিলমেণ্টৰ অৰ্থাৎ আপোনাৰ মনৰ আশা পূৰণৰ ভাৱ। এতিয়া আহক চাওক গুৰুৰ দৃষ্টি ক'ত ক'ত পৰিব, কিয়নো গুৰুৰ দৃষ্টিতে অমৃতৰ সৃষ্টি বুলি ক'ব পাৰি। গুৰুৰ পঞ্চম দৃষ্টি পৰিব আপোনাৰ কুষ্ঠৰ 3য় ভাৱৰ ওপৰত, গুৰুৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্ঠৰ 5ম ভাৱৰ ওপৰত, আৰু গুৰুৰ নৱম দৃষ্টি পৰিব আপোনাৰ কুষ্ঠৰ 7ম ভাৱৰ ওপৰত। আপোনাৰ কুষ্ঠৰ 3য় ভাৱ হৈছে সৰু সুৰা যাত্ৰাৰ ভাৱ, লগতে আপোনাৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ ভাৱ বুলিও কোৱা হয়। আপোনাৰ কুষ্ঠৰ 3য় ভাৱ হৈছে আপোনাৰ আত্মবিশ্বাসৰ ভাৱ, আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাৱ, লগতে সকলো অনলাইনৰ কাম, ইন্টাৰনেটৰ লগত ৰিলেটেড কাম আমি আপোনাৰ কুষ্ঠৰ 3য় ভাৱৰ জৰিয়তে অধ্যয়ন কৰোঁ। গতিকে নিঃসন্দেহে এই সময়ছোৱাত গুৰুৰ কৃপাত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব, কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা বাঢ়িব। লগতে এই সময়ছোৱাত যিসকলে নিজৰ বৃত্তিৰ ক্ষেত্ৰত সৰু সুৰা ভ্ৰমণ কৰিবলগীয়া হয়,
তেওঁলোকে নিজা নিজা কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনাৰ কনিষ্ঠ ভাতৃ-ভগ্নীয়ে আপোনাৰ যদি নিজৰ কনিষ্ঠ ভাতৃ-ভগ্নী আছে তেন্তে তেওঁলোকে নিজা নিজা কেৰিয়াৰ ক্ষেত্ৰত জীৱনৰ বিভিন্ন দিশত আগবাঢ়ি যাবলৈ উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে আপোনালোকে যদি অনলাইন ট্ৰেডিং কৰে আপোনালোকে ইন্টাৰনেটৰ লগত জড়িত যদি বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছে লগতে আপোনালোক যদি সোশ্যাল ইনফ্লুয়েন্সাৰ আপোনালোকে ফেসবুক ইউটিউব ইনষ্টাগ্ৰামত যদি নিজা নিজা ভিডিঅ' বনায় বা বিভিন্ন ধৰণৰ এনে ধৰণৰ কামৰ লগত যদি আপোনালোকে জড়িত হৈ আছে তেন্তে এই সময়ছোৱাত অনলাইনৰ কামৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হ'ব লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱৰ ওপৰত পৰিব আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱ হৈছে শিক্ষাৰ ভাৱ সন্তানৰ ভাৱ ব্যক্তিগত সম্পৰ্ক অৰ্থাৎ লাভ ৰিলেশনশ্বিপৰ ভাৱ বুলি কোৱা হয় গতিকে গুৰুৰ কৃপাত এই সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত 31 অক্টোবৰ আগলৈকে গুৰু বৃহস্পতিৰ কৃপাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব এই সময়ছোৱাত আপোনালোকে যদি কিবা পৰীক্ষাত অৱতীৰ্ণ হয় আৰু আপোনালোকে যদি কঠোৰ পৰিশ্ৰম কৰে নিশ্চয় ৰিজাল্টসমূহ আপোনালোকে আশা কৰা ধৰণৰ পাবলৈ সক্ষম হ'ব লগতে যিসকল কন্যা ৰাশিৰ জাতক জাতিকাই সন্তান কামনা কৰিছে তেওঁলোকৰ সেই মনৰ আশা সম্পূৰ্ণ হ'ব এই সময়ছোৱাত হয়তো বহুতো কন্যা ৰাশিৰ জাতক জাতিকাৰ সন্তান লাভ হোৱাৰ সপোন পূৰণ হ'ব পাৰে বা এই সময়ছোৱাত আপোনালোকৰ সন্তান কনচিভ হ'ব পাৰে আপোনাৰ অলৰেডি যদি সন্তান আছে আপোনালোক যদি এজন অভিভাৱক তেন্তে এই সময়ছোৱাত আপোনাৰ সন্তানৰ ক্ৰিয়েটিভিটি বাঢ়িব সন্তানে জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে লাভ বা ৰিলেশনশ্বিপৰ ক্ষেত্ৰতো এই সময়ছোৱাত অৰ্থাৎ 31 অক্টোবৰ আগলৈকে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এটাচমেন্ট বাঢ়িব আপোনালোকৰ সম্পৰ্ক সুমধুৰ হ'ব কিন্তু লাভ বা ৰিলেশনশ্বিপৰ ক্ষেত্ৰত আৰু এক কথা ক'ব লাগিব যে আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱৰ অৰ্থাৎ প্ৰেমৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শনি আৰু শনি বৰ্তমান আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত আছে আৰু শনিয়ে 2026 বৰ্ষৰ 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব লগতে শনিৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱৰ ওপৰত অৰ্থাৎ আপোনাৰ ৰাশিৰ ওপৰত পৰিব গতিকে 27 জুলাইৰ পৰা ক'বলৈ গ'লে অক্টোবৰ নৱেম্বৰ মাহলৈকে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা হয়তো কিছু জিদ্দি স্বভাৱৰ হৈ পৰিব পাৰে নতুবা সৰু সৰু কথাতে হয়তো আপোনাৰ লগত যুক্তি তৰ্ক কৰিব পাৰে এই সময়ছোৱাত আপোনালোকৰ মাজত হয়তো ভুল বুজাবুজি হ'ব পাৰে গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে বুজাবুজি ৰাখিবই লাগিব চিন্তা নকৰিব গুৰুৰ দৃষ্টি যিহেতু আপোনাৰ কুষ্টিৰ প্ৰেমৰ ভাৱৰ ওপৰত পৰিব গতিকে গুৰুৱে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিশেষকৈ 31 অক্টোবৰ আগলৈকে বেয়াৰ ফালে ঢাল খাব নিদিয়ে লগতে কন্যা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে আৰু এটা কথা লক্ষ্য ৰাখিব যে ৰাহু বৰ্তমান অৱস্থাত আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱত আছে আৰু ৰাহুৱে 2026 বৰ্ষৰ 6 ডিচেম্বৰলৈকে আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱত থাকিব আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱক জ্যোতিষ অনুসৰি উচ্চ স্থান বুলি কোৱা হয় ৰাহুৰ অৱস্থান আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱত শুভ ফলদায়ক বুলিয়ে ক'ব পাৰি বিশেষকৈ এই সময়ছোৱাত আপোনালোকৰ শত্ৰুৰ ওপৰত বিজয়ী হ'ব যিসকলে বিশেষকৈ ইমান দিন কিবা লিগেল মেটাৰ্ছত কোৰ্ট কাছাৰী মুকদ্দমাত ইনভলভ হৈ আছে আৰু তেওঁলোকে এই সময়ছোৱাত নিজৰ প্ৰচেষ্টা যদি সম্পূৰ্ণ আগবঢ়ায় তেতিয়া নিশ্চয় কোৰ্টৰ কেছৰ ক্ষেত্ৰত 6 ডিচেম্বৰ আগতে আপোনালোকে হয়তো এক ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে কিন্তু আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱক স্বাস্থ্যৰ ভাৱ বুলিও কোৱা হয় ৰাহু যিহেতু আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱত আছে গতিকে এই সময়ছোৱাত আপোনালোকৰ হয়তো এনেকুৱা কিছুমান অসুখ বিসুখ হ'ব পাৰে যাৰ প্ৰকৃত কাৰণ হয়তো নিৰ্ণয় কৰোতে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ একো বেমাৰ আজাৰ বিশেষ নহলেও আপোনালোকৰ মনলৈ হয়তো এলাহ ভাৱ আহিব পাৰে দুৰ্বল ভাৱ আহিব পাৰে বা কোনো সময়ত আপোনালোকে মানসিকভাৱে হয়তো কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে ৰেগুলাৰ যোগা মেডিটেশ্যন কৰিব মন্ত্ৰ চান্টিং কৰিব মই প্ৰতিকাৰসমূহ ভিডিঅটোৰ শেষৰ ফালে আপোনালোকক কৈ দিম তেতিয়া নিশ্চয় ৰাহুৰ কুপ্ৰভাৱ আপোনালোকৰ জীৱনৰ ওপৰত বিশেষ নপৰিব লগতে আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ যদি আমি অধ্যয়ন কৰো আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ সপ্তম ভাৱত শনি আছে মই সেই আগতেই ক'লো কিন্তু সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ গুৰু বৃহস্পতি 31 অক্টোবৰ আগলৈকে আপোনাৰ কুষ্টিৰ একাদশ ভাৱত আছে গতিকে যিসকল কন্যা ৰাশিৰ জাতক জাতিকা সিংগল হৈ আছে আৰু বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে তেওঁলোকে 31 অক্টোবৰ আগতে হয়তো
মনে বিচৰা পাত্ৰ বা পাত্ৰীৰ সন্ধান পাব পাৰে লগতে শনি যেহেতু আপোনাৰ বিবাহৰ ভাৱত আছে গতিকে বৈবাহিক ক্ষেত্ৰত এই সময়ছোৱাত শনিৰ প্ৰভাৱত আপোনাৰ নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত হয়তো ভুল বুজাবুজি হ'ব পাৰে যুক্তি তৰ্ক হ'ব পাৰে আপোনাৰ হাজবেণ্ড বা ওয়াইফে হয়তো নিজৰ মতকে খামুচি ধৰি ৰাখিব পাৰে আপোনাৰ মতামতক হয়তো বেছি প্ৰাধান্য নিদিব পাৰে সেই যে কি নহওক গুৰু যেহেতু আয়ৰ ভাৱত আছে আৰু গুৰুৰ নৱম দৃষ্টি আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱৰ ওপৰত পৰিব গুৰুৱে নিজা ভাৱক কেতিয়াও বেয়া হবলৈ নিদিয়ে গতিকে গুৰুৰ আশীৰ্বাদত আপোনালোকৰ সম্পৰ্ক ভালেই হৈ থাকিব লগতে আৰু এটা কথা লক্ষ্য ৰাখিব যে আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱ হৈছে পাৰ্টনাৰশ্বিপৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকে যদি পাৰ্টনাৰশ্বিপ বিজনেছ কাৰোবাৰ লগত আৰম্ভ কৰে বিশেষকৈ হাজবেণ্ড ওয়াইফে মিলি যদি পাৰ্টনাৰশ্বিপ বিজনেছ কৰে তেন্তে নিজৰ বিজনেছৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হবলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ যেহেতু 31 অক্টোবৰ আগলৈকে আপোনাৰ কুষ্ঠৰ আয়ৰ ভাৱত থাকিব গতিকে এই সময়ছোৱাত বিশেষকৈ 31 অক্টোবৰ আগলৈকে আপোনাৰ হাজবেণ্ড বা ওয়াইফে নিজা কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব তেওঁলোকে যদি চাকৰি কৰে চাকৰিৰ ক্ষেত্ৰত হয়তো প্ৰমোচন হ'ব পাৰে বা তেওঁলোকৰ এই সময়ছোৱাত হয়তো ইনকাম সোৰ্স বাঢ়িব পাৰে গতিকে এই সময়ছোৱা আপোনালোকে উচিত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব তেতিয়া নিশ্চয় ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু এটা কথা কন্যা ৰাশিৰ জাতক জাতিকাসকল মই ক'ব লাগিব যে যিসকলে বেপাৰ বাণিজ্যত হাই ইনভেষ্টমেন্ট কৰিব বিচাৰিছে তেওঁলোকে 31 অক্টোবৰ আগতে কৰিলে বেছি ভাল ফলাফল পাব যেহেতু ভাগ্যৰ এক প্ৰধান কাৰক গ্ৰহ গুৰু বৃহস্পতি 31 অক্টোবৰ আগলৈকে আপোনাৰ আয়ৰ ভাৱত থাকিব গতিকে 31 অক্টোবৰ আগতে যদি আপোনালোকে ট্ৰেডিঙত নতুবা মিউচুৱেল ফাণ্ড শেয়াৰ মাৰ্কেটত হাই ইনভেষ্টমেন্ট কৰে তেতিয়া যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া হওক চাও আপোনাৰ কুষ্ঠৰ দশম ভাৱ আপোনাৰ কুষ্ঠৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ আপোনাৰ কুষ্ঠিত বৃত্তিৰ ক্ষেত্ৰত আপোনালোকে বেছি ভাল ফলাফল পাব যেতিয়া মংগলে আপোনাৰ কুষ্ঠৰ দশম ভাৱলৈ অৱস্থান কৰিব মই সময়সীমাটো কৈ দিছো 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে মংগলৰ প্ৰভাৱত আপোনালোকে নিজৰ বৃত্তিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰৰ ভিতৰত নিশ্চয় আপোনালোকৰ মানসিক শক্তি শাৰীৰিক শক্তি যথেষ্ট বাঢ়িব আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট বাঢ়িব বিশেষকৈ যিসকলে পুলিচৰ চাকৰিৰ বাবে এপ্লাই কৰে যিসকলে ডিফেন্সত চাকৰি কৰিব বিচাৰিছে তেওঁলোকে নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যদি চাও সূৰ্য যেতিয়া আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত নিজা ৰাশিত অৱস্থান কৰিব লগতে আপোনাৰ কুষ্ঠৰ প্ৰথম আৰু দ্বিতীয় ভাৱত থাকিব তেতিয়া চাকৰিৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাব চাকৰিৰ ক্ষেত্ৰত চাবলৈ গলে এপ্ৰিল মে জুন জুলাই আগষ্ট 16 আগষ্টৰ পৰা 16 নৱেম্বৰলৈকে মনত ৰাখিব যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 16 আগষ্টৰ পৰা 16 নৱেম্বৰলৈকে যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি এই সময়ছোৱাত আপোনালোকে চৰকাৰী বিভাগৰ কিবা চাকৰিৰ বাবে যদি এপ্লাই কৰে আৰু নিজৰ ফালৰ পৰা যদি সম্পূৰ্ণ প্ৰচেষ্টা আগবঢ়ায় তেতিয়া নিশ্চয় আপোনালোকে এক ভাল চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব পাৰে লগতে এই সময়ছোৱাত আপোনালোকৰ চাকৰিত হয়তো প্ৰমোচনো হ'ব পাৰে মই বেমাৰ আজাৰ কথা হয়তো কোৱা নাই ভালদৰে এতিয়া মই আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে ক'ম স্বাস্থ্যৰ কথা এটাই কলো যে ৰাহুৰ প্ৰভাৱত আপোনালোকৰ মনলৈ হয়তো এই সময়ছোৱাত কিছুমান মানসিক চিন্তা আহিব পাৰে কিন্তু এটা কথা লক্ষ্য ৰাখিব যে শনিৰ দৃষ্টি যেহেতু আপোনাৰ ৰাশিৰ ওপৰত পৰিব গতিকে 27 জুলাইৰ পৰা ধৰি লওক অক্টোবৰ নৱেম্বৰ মাহলৈকে এই সময়ছোৱাত শনিৰ প্ৰভাৱত হয়তো আপোনালোকৰ ভৰি বিষৰ সমস্যা আঁঠুৰ বিষৰ সমস্যা হাড়ৰ সমস্যা বেক পেইন হয়তো হ'ব পাৰে লগতে জুলাই আগষ্ট মাহত বুধৰ অৱস্থান বিশেষ শুভ ফলদায়ক বুলি ক'ব নোৱাৰে বুধ হৈছে ছালৰ এক প্ৰধান কাৰক গ্ৰহ গতিকে জুলাই আগষ্ট মাহত হয়তো আপোনালোকৰ স্কিন ৰিলেটেড কিবা সমস্যা নতুবা এই সময়ছোৱাত আপোনালোকৰ হয়তো নাৰ্ভছৰ প্ৰব্লেম নতুবা নিউৰলজি ৰিলেটেড হয়তো কিবা সমস্যাত হয়তো আপোনালোকে পৰিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে যথেষ্ট গুৰুত্ব দিব আশা কৰিছো মই সকলোবোৰ ইম্পৰ্টেন্ট পইণ্টছ ইতিমধ্যে টাচ কৰিছো এতিয়া আহক প্ৰতিকাৰ বিষয়ে আলোচনা কৰো প্ৰতিকাৰ হিচাপে কন্যা ৰাশিৰ জাতক জাতিকাসকলে সৰ্বপ্ৰথমে আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ বুধৰ বৃষ মন্ত্ৰ 108 বাৰ সদায় উচ্চাৰণ কৰিব বুধৰ বৃষ মন্ত্ৰ হৈছে ওম ব্ৰাং ব্ৰিং বং শা বুদ্ধাই নমঃ লগতে পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব প্ৰতিদিনাখনে গায়ত্ৰী মন্ত্ৰ জপ কৰিব লগতে শনিৰ দৃষ্টি যেহেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব আৰু জুলাই মাহৰ পৰা শনি বক্ৰী হোৱা আৰম্ভ কৰিব তাৰ বাবে শনিৰ বৃষ মন্ত্ৰ ও প্ৰাং প্ৰিং প্ৰং শা শনি শ্ৰাই নমঃ এই মন্ত্ৰফাকে 108 বাৰ জপ কৰিব
তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ, এয়া হ'ল কন্যা ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে ভাৰতীয় বৈদিক জ্যোতিষ অনুসৰি কেনেদৰে পাৰ হ'ব তাৰ এক থুলমূল ধাৰণা। জন্মলগ্নতে এই গ্ৰহসমূহ যদি এক উচ্চ স্থানত আছিল, এক শক্তিশালী স্থানত আছিল, তেন্তে মই কোৱা সকলোবোৰ শুভ ফলাফল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। যি কি নহওক, মই আশা কৰিছো আপোনালোকৰ মনৰ আশাসমূহ, আপোনালোকৰ সপোনসমূহ এই বৰ্ষৰ শেষৰ ছমাহৰ ভিতৰত হ'লেও পূৰণ হওক, আপোনালোক সুখী হওক। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।